অখিল গগৈয়ে এগৰাকী মহিলাক ৰাইজৰ দলত যোগদান কৰাইছে আৰু কৰাই মিয়াৰ ঘৰত কেনেকুৱা পৰঠা বনাই চাবৰ কাৰণে ট্ৰেইনিং ল'বৰ কাৰণে তেওঁক নিয়োগ কৰিছে। এই বক্তব্য এগৰাকী মুখ্যমন্ত্ৰীৰ। আচলতে এনেকুৱা এগৰাকী মুখ্যমন্ত্ৰীৰ তলত এই মুখ্যমন্ত্ৰীয়ে মানে শাসন কৰা এখন ৰাজ্যত আমি বাস কৰি আছোঁ। ক'বলৈ লজ্জাবোধ কৰিছোঁ। এনেকুৱা এজন মুখ্যমন্ত্ৰী যি প্ৰতিভাক সন্মান কৰিব নাজানে। প্ৰতিভাক সন্মান কৰিব নাজানে ঠিক আছে, কিন্তু প্ৰতিভাক অপমান কৰাও তেওঁৰ মানে অধিকাৰ নাই। আজি দেখিলোঁ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে জ্ঞানশ্ৰী বৰা যি গোৱালপাৰা কলেজৰ প্ৰবক্তা আছিল, তেওঁ প্ৰথম ৰাইজৰ দলৰ মুখপাত্ৰ আছিল। তাৰপিছত তেওঁ নিজৰ মেধাৰ বলত তেওঁ প্ৰবক্তাৰ দৰে চাকৰি পাইছিল। গোৱালপাৰা কলেজত তেওঁ প্ৰবক্তা হৈ আছিল আৰু অসমৰ শোষিত নিষ্পেষিত এই জনতাক, এই কল্যাণকামী জনতাক উদ্ধাৰৰ কাৰণে ৰাজ্যখনত চলি থকা বিভিন্ন ধৰণৰ অনিয়ম অবিচাৰ আৰু ৰাজনৈতিক ধাৰা, যি মানে হিন্দু মুছলমানৰ ৰাজনীতি কৰি অসমৰ ৰাজনৈতিক জগতখন সাম্প্ৰদায়িক বিষবাস পৰে, তেওঁলোকে গোটেইখন একেবাৰে সৰ্বনাশ কৰি দিব বিচাৰিছে। সেই ব্যৱস্থাটোক পৰিৱৰ্তন কৰিবৰ কাৰণে তেওঁ মনত আশা লৈ পুনৰবাৰ তেওঁ ৰাজনৈতিক দলত যোগদান কৰিছে। গতিকে তেওঁ সোধা প্ৰশ্ন মানে সাংবাদিকে সোধা প্ৰশ্নত এনেকুৱা ধৰণৰ তৰল মন্তব্য তেওঁ কৰিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে, সেয়া হয়তো কোনো ধৰণৰ গণতন্ত্ৰত বিশ্বাস কৰা কোনো ধৰণৰ সভ্য নাগৰিক অসমৰ সমাজ জগতৰ সভ্য ব্যক্তিয়ে এনেকুৱা ধৰণৰ মন্তব্য এজন মুখ্যমন্ত্ৰীৰ পৰা কেতিয়াও আশা নকৰিব। তেওঁ সোধা প্ৰশ্নটো হয়তো বেলেগ মুখ্যমন্ত্ৰী হোৱাহেঁতেন ক'লেহেঁতেন যে তেওঁ প্ৰতিভাৱান এগৰাকী মানে যুৱতী, তেওঁ ৰাজনৈতিক ভৱিষ্যত মই আদৰণি জনাইছোঁ, তেওঁৰ ৰাজনৈতিক ভৱিষ্যত উজ্জ্বল হওক বুলি মহানুভৱতা হয়তো দেখালেহেঁতেন। কিন্তু তাৰ পৰিৱৰ্তে এই মানে যুৱতীগৰাকীক, যিগৰাকী অত্যন্ত মেধা সম্পন্ন যুৱতী, যাৰ নাম ডক্টৰ জ্ঞানশ্ৰী বৰা, এই জ্ঞানশ্ৰী বৰাক ক'লে যে মিয়াৰ ঘৰত পৰঠা বনাবৰ কাৰণে অখিল গগৈয়ে পঠাইছে। গতিকে এইবিলাক কথাৰ জৰিয়তে তেওঁ আচলতে আমাৰ অসমীয়া সমাজখনক ক'লৈ লৈ যাব বিচাৰিছে। অসমীয়া ৰাইজে এই কথাটো সমৰ্থন কৰেনে? মই অসমবাসীক সুধিব বিচাৰিছোঁ যে আমি এগৰাকী প্ৰতিভাক এনেকুৱা ধৰণে অপমান কৰাটো, এগৰাকী মুখ্যমন্ত্ৰীয়ে অপমান কৰাটো যুক্তি কথা হয়নে? আজি তেওঁ মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ এগৰাকী যুৱতীক এনেদৰে অপমান কৰিছে, এগৰাকী মেধা সম্পন্ন মানে আমাৰ এগৰাকী ছোৱালীক এনেদৰে অপমান কৰিছে। কাইলৈ সমগ্ৰ অসমীয়া সমাজখনে এই যিটো ট্ৰেণ্ড, এই যিটো ধাৰা, এই ধাৰাটোত উটি গৈ আমাৰ সকলোবিলাক ভাতৃ ভগ্নী, আমাৰ সকলোবিলাক ভাতৃয়ে যদি আমাৰ ভগ্নীসকলক এনেদৰে মানে ইটিকিং কৰে, এনেদৰে যদি নেগলেক্ট কৰে, সমাজখনক যদি এক অস্থিৰ পৰিৱেশলৈ লৈ যায়, তাৰ কাৰণে দায়ী মুখ্যমন্ত্ৰী নিশ্চয় নহ'বনে? গতিকে তেওঁ যে এই ধাৰাটো আনিলে, সিদিনা মই দেখিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জীয়ৰীৰ এখন ফটো কোনোবা এজন মুছলিম সম্প্ৰদায়ৰ মানে এজন ল'ৰাৰ লগত মানে মেনিপুলেটে কৰিছে নে কি কৰিছে নাজানো, ফেব্ৰিকেশ্যন কৰিয়ে লগাইছে নে কি নাজানো, কৈছে যে মিয়াৰ লগত লিভিং টুগেডাৰ কৰি আছে, এনেকুৱা ধৰণৰ কথা কৈছে। তেতিয়া আমাৰো অন্তৰত দুখ লাগিছিলে যে যিয়েই নহওক লাগে, ৰাজনৈতিক পাশা খেলত আমি যিমানেই তললৈ নাযাওঁ লাগে, আমাৰ অন্তত আমাৰ নিজৰ মানে মুখ্যমন্ত্ৰী পৰিয়ালেই হওক বা মোৰ পৰিয়ালেই হওক, মোৰ ছোৱালীয়েই হওক, মুখ্যমন্ত্ৰী ছোৱালী যদিও মই সেই ছোৱালীগৰাকীক মোৰ ভগ্নী বুলি ভাবিছোঁ বা মোৰেই ভতিজা বুলি ভাবিছোঁ। গতিকে এই ছোৱালীগৰাকীক অপমান কৰা বা এই ছোৱালীগৰাকীক বেয়াকৈ কোৱা কোনো ধৰণৰ যুক্তি থাকিব নোৱাৰে আৰু এই বেয়াকৈ কোৱা মানুহখিনিৰ ওপৰত ইমিডিয়েট একশ্যন ল'ব লাগে। এই কথাটো মনতে ভাবিছোঁ আৰু এইটো মই ছ'চিয়েল মিডিয়াতো লিখিছিলোঁ যে এই ছোৱালীজনীক, আমাৰে ভগ্নীজনীক বেয়াকৈ কোৱা বা এই আমাৰে ভগ্নীজনীক বদনাম কৰিব বিচৰা এই দুষ্ট চক্ৰটোক অতি শীঘ্ৰে কৰায়ত্ব কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিব লাগে। লাগিলে তেওঁ মুখ্যমন্ত্ৰী মোৰ মানে ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হ'ব পাৰে, তেওঁ মোৰ ব্যক্তিগত শত্ৰু নহয়, তেওঁ পৰিয়ালটো মোৰ ব্যক্তিগত শত্ৰু নহয়, তেওঁ ছোৱালীজনী মোৰো ভগ্নী। গতিকে তেওঁলোকৰ মানে যদি মান সন্মানত কোনোবাই আঘাত কৰে,
তাত আমি সুস্বাৰ হোৱাটো আমাৰ প্ৰয়োজন আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমলৈ এটা বেয়া ট্ৰেণ্ড চলাইছে, বেয়া এটা ধাৰা পৰিৱৰ্তন কৰিছে অসমত। তেওঁৱে শিকাইছে। সিদিনা দেখিলোঁ লখিমপুৰত মানৱ ডেকা ডাঙৰীয়া, বিধায়ক মানৱ ডেকা ডাঙৰীয়াৰ মানে বিৰুদ্ধে ঘৰ জোৱাই চৰ জোৱাই কৰি এনেকুৱা ধৰণৰ শব্দ প্ৰয়োগ কৰিছে। সি যোন দলেই নহওক লাগে। গতিকে এইবোৰ ব্যক্তিগত আক্ৰমণ পৰ্যায়ৰ এই আক্ৰমণবোৰ আমি কেতিয়াও মানে গ্ৰহণ নকৰোঁ। কিন্তু এই ধাৰাটো বৰ্তাই আনিছে কোনে, প্ৰৱৰ্তাইছে কোনে? এজন শিক্ষাগুৰুক মাল বুলি ইটিকিং কৰা মানুহে হ'ল সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে সাংবিধানিক পদত থাকি এনেকুৱা ধৰণৰ মানে বেভেচাৰী কথা কোৱাটো আমি কেতিয়াও মানে অসমৰ মানুহে কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে। গতিকে অসমখন অস্থিৰ কৰিবৰ কাৰণে এজন মুখ্যমন্ত্ৰীয়ে বিচৰাটো সঁচাকৈয়ে দুৰ্ভাগ্যজনক। আচলতে মই অসমৰ ৰাইজক সুধিব বিচাৰিছোঁ যে আমি সঁচাকৈয়ে আপোনালোকে বিচাৰেনে এজন মুখ্যমন্ত্ৰীৰ মুখত এনেদৰে ইটিকিং কৰা এগৰাকী মেধাৱী ছাত্ৰীক এনেদৰে ইটিকিং কৰাটো অসমৰ ৰাইজে বিচাৰে নেকি কেতিয়াবা? যদি বিচাৰে আপোনালোকে কমেণ্টত জনাব। মুখ্যমন্ত্ৰীয়ে যদি ভাল কৰিছে, এই ছোৱালীজনী যি জ্ঞানশ্ৰী বৰা নামৰ মেধাৱী ছাত্ৰীগৰাকী, প্ৰবক্তাগৰাকী, ডক্টৰ জ্ঞানশ্ৰী বৰা প্ৰবক্তাগৰাকী এনেদৰে ইটিকিং কৰাটো যদি ভাল হৈছে, তেনেহ'লে অসমৰ ৰাইজে ভাল বুলি কওক। আৰু যদি বেয়া হৈছে, মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এনেধৰণৰ বাতুলামিক সৰ্বস্তৰৰ ৰাইজে ধিক্কাৰ দিয়াটো উচিত, সৰ্বস্তৰৰ ৰাইজে প্ৰতিবাদ কৰাটো উচিত। আজি জ্ঞানশ্ৰী বৰাক এনেদৰে অপমান কৰিছে, কাইলৈ মোৰ ছোৱালীক অপমান কৰিব, কাইলৈ প্ৰতিগৰাকী